আচলতে 2025 বৰ্ষত শেষ হ'ল আৰু শেষ হওঁতে বহুতবিলাক প্ৰশ্ন কিন্তু আমি লৈ যাবলগীয়া হৈছে নতুন বছৰত। এতিয়া আমি আশা ৰাখিছোঁ যে 2026 বৰ্ষত সেই প্ৰশ্নসমূহৰ যাতে উত্তৰবিলাক আহে। যিটো পৰিৱেশত সামাজিক পৰিৱৰ্তন আহিছে তাতে কৰ্মচাৰীসকলৰো যথেষ্ট কণ্টকময় সময় আহিছে নে গৈছে ধৰিব পৰা নাই। এতিয়া বিশেষকৈ NPSৰ ক্ষেত্ৰত যিখন সংগ্ৰাম চলি আছে, NPSৰ বিৰুদ্ধে আৰু OPSৰ সপক্ষত অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম যিখন হৈ আছে, এই সংগ্ৰামখনৰ নতুন সংস্কৰণ হিচাপে আমি বিভিন্ন ধৰণৰ পৰিকল্পনা ইতিমধ্যে কৰিছোঁ। আজিৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন চলি আছে, আৰম্ভ হৈছে যোৰহাটত। যদিও মই প্ৰত্যক্ষভাৱে সংস্থাটোৰ লগত জড়িত নহয়, কিন্তু আমি আশা ৰাখিছোঁ যে আজিৰ পৰা আৰম্ভ এই অধিৱেশনে NPSৰ বিপক্ষত স্থিতি লৈ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি OPS প্ৰতিষ্ঠাৰ বাবে সংগ্ৰামখন চলি আছে, এই সংগ্ৰামখনত চৰকাৰী যন্ত্ৰটো যিহেতু তেওঁলোকৰ, আমি শুনিছোঁ যে তেওঁলোকৰ অধিৱেশনত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকল বা অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়াসকল তাতে উপস্থিত থাকিব। আৰু আমি সেইকাৰণে আশা ৰাখিছোঁ যে যিহেতু যোৱা 24 তাৰিখৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদে NPSৰ বিৰুদ্ধত সংগ্ৰাম আৰম্ভ কৰিছে। বহুত দেৰিকৈ আৰম্ভ কৰিলেও এইখন সংগ্ৰামৰ ক্ষেত্ৰত আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ যে যিহেতু তেওঁলোকৰ ষ্টেজত, তেওঁলোকৰ মঞ্চত অসম চৰকাৰ উপস্থিত থাকিব, যুক্তি সহকাৰে আৰু খুব সংঘবদ্ধভাৱে যাতে NPSৰ বিপক্ষত আৰু OPSৰ পুনৰ প্ৰতিষ্ঠাৰ এই সংগ্ৰামখনৰ বাৰ্তাটো অসম চৰকাৰক প্ৰেৰণ কৰে আৰু অসম চৰকাৰৰ ব্যক্তিসকলৰ পৰা যাতে এটা সুদুত্তৰ তেওঁলোকে আদায় কৰিব পাৰে, আমি তাকে আশা কৰিছোঁ। কাৰণ যোৱা 2005 চনৰ পৰা যিটো অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিলে, তাৰ বিপক্ষে যিটো মাত মাতিবলগীয়া আছিলে, কৰ্মচাৰী পৰিষদৰ বা সংস্থা সংঘ বহুতৰে মাত আমি দেখা নাছিলোঁ। কিন্তু যিয়ে নহওক, দীঘলীয়া হ'লেও এই সময়খিনি ইতিমধ্যে পাৰে হ'ল। গতিকে আৰু এটা কথা, এইখিনি সময়তে যদি অসমৰ কৰ্মচাৰীসকলে যদি এক হৈ যদি বা কৰ্মচাৰী পৰিষদৰ পৰা যদি জোৰদাৰভাৱে এই দাবীটো প্ৰক্ষেপ নকৰে অসম চৰকাৰক, তেতিয়াহ'লে হয়তো আমাৰ এই সংগ্ৰামখন যথেষ্ট কষ্টকৰ হ'ব আৰু বহুত ব্যক্তিয়ে OPS নোপোৱাকৈ অৱসৰ পাই যথেষ্ট তেওঁলোকৰ অসুবিধা হ'ব জীৱন ধাৰণৰ কাৰণে। আৰু দ্বিতীয় কথাটো হৈছে কি, আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই NPSৰ বিপক্ষে আৰু OPS পুনৰ উদ্ধাৰৰ কাৰণে আমি যিখন সংগ্ৰাম কৰি আছোঁ, অনাদিকাললৈকে আমি চলাই যাম, যেতিয়ালৈকে এই OPSটো অসমৰ ৰাজ্যত পুনৰ প্ৰতিষ্ঠা নহয়। তাৰ কাৰণে আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিৰ লগত ইতিমধ্যে কথা পাতিছোঁ আৰু অনাগত সময় 2026 বৰ্ষত আমাৰ তেওঁলোকৰ প্ৰতি আহ্বান থাকিল যে তেওঁলোকে মৌন নহয়, স্পষ্টভাৱে ৰাজ্যত OPS প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰে নে নকৰে তাতে স্পষ্ট যাতে কৰে। সকলো ৰাজনৈতিক দল, সকলো সুধী সমাজ, সকলো ব্যক্তিকে মই এই ক্ষেত্ৰত অনুৰোধ জনাইছোঁ। আমি 2026ৰ আৰম্ভণিৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ কৰ্মচাৰীসকলৰ লগতে সাধাৰণ ৰাইজ আৰু ৰাজনৈতিক মহলক আমি এই ক্ষেত্ৰত বাৰ্তালাপ কৰাৰ কাৰণে এটা আমি দীঘলীয়া পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু কৰ্মচাৰী পৰিষদৰ আন্দোলনৰ মাজে মাজে আমাৰো আন্দোলন চলি থাকিব আৰু আমি ভাবিছোঁ যে দুয়োপক্ষৰ আন্দোলনে কৰ্মচাৰীসকলক এটা প্ৰাপ্যৰ পথলৈকে লৈ যাব পাৰিব। আৰু যদিহে মোৰ আশা ৰাখিলোঁ, মই অসমৰ কৰ্মচাৰী সমাজক অনুৰোধ জনাইছোঁ যে এই NPSৰ বিপক্ষত হোৱা সংগ্ৰামখনৰ জৰিয়তে 2026 বৰ্ষত 100% ব্যক্তিয়ে আমাক সঁহাৰি দিয়ে আৰু সকলোৱে যাতে ৰাজপথলৈকে ওলাই আহে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু পুনৰ মই অসমৰ সমূহ অসমবাসীকে 2026 বৰ্ষ খুব সুন্দৰভাৱে আগুৱাই যাবৰ কাৰণে সকলোৰে যাতে আশা আকাংক্ষা প্ৰতিফলিত হয়, সফল হয়, তাৰ কাৰণে কামনা কৰিছোঁ। সুবিধা পাইছিলোঁ যে চৰকাৰে দায়িত্ব গ্ৰহণ নকৰে, UPSতো একেই। যদি দায়িত্ব গ্ৰহণ নকৰে, যদিহে এইটো বজাৰ ব্যৱস্থাৰ লগত সম্পূৰ্ণভাৱে লিংক থকা ব্যৱস্থা, এইটো নিশ্চিত কোনো কালে হ'ব নোৱাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, যে আমাৰ পৰা যিটো 10% ধন কৰ্তনৰ ব্যৱস্থা আছে,
এই 10% ধন ঘূৰাই দিয়াৰ কোনো এটা মেকানিজম নাই। এটা নিচুকনি দিব 1/10 অফ আমাৰ নিজৰ ওন কণ্ট্ৰিবিউট, তেনেকুৱা হ'ব বুলি আমি ধাৰণাহে কৰিছোঁ। সেইটো সঁচা হয় নে নহয় সময়ত ক'ব। আৰু 3 নম্বৰ কথা যে দৰমহা সংশোধনীৰ যোগেদি যিটো আমাৰ পেঞ্চন আৰু চেলাৰী সংশোধনী হয়, এই ব্যৱস্থাটোৰ পৰা আঁতৰত ৰখা হৈছে। আন কেইটামানো অসুবিধা আছিলে, যোৱা সময়ছোৱাত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনা কৰাৰ পিছত কেইটামান বস্তু এড্ৰেছ হৈছে। সেইকাৰণে বহুত আমি আশাবাদী যে আমি কোৱা কথাটো হয়তো ইমান দিনে আমি বুজাব পৰা নাছিলো কাৰণে অসম চৰকাৰে সেইটো ইমপ্লিমেণ্ট কৰিব পৰা নাছিলে। UPS ঘোষণা কৰাৰ পিছতো যে আমি আকৌ আন্দোলনটো কৰিব ওলাইছো, একমাত্ৰ এইটোৱে কাৰণ যে আমি কোৱা কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক আমি যাতে পেছ কৰিব পাৰো। UPS যেতিয়া হ'ল তাৰ পিছত আলোচনা হোৱা নাই। NPS যেতিয়া হৈ আছিলে তেতিয়া আমি আলোচনা কৰিছিলো। যেতিয়া NPS সৰ্বভাৰতীয় পৰ্যায়ত, আমি বেছি দিন হোৱা নাই অসমত, আজি কেইদিনমান আগতে অক্টোবৰৰ আপোনাৰ 6 তাৰিখে আপোনাৰ এনাউন্স হৈছে ইয়াতে 1 তাৰিখৰ, হয়তো ইফালো হ'ব ডেটটো তেনেকুৱা ধৰণৰ। কিন্তু কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰে এইটো ইমপ্লিমেণ্ট কৰিছিলে, নটিফাই কৰিছে। সেই আৰ্হিত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই ব্ৰেকআপ কৰি বস্তুখিনি দেখুৱাইছো যে NPS ব্যৱস্থাটো কেনে, তাৰপিছত UPSটো আহিলে সিটো কেনেকে আমাক এফেক্ট কৰিব। এইকাৰণে যে আমি 20 বছৰ লাগিছিলে এই NPS ব্যৱস্থাটোৰ বিষক্ৰিয়াটো ভালকে উপলব্ধি কৰাৰ কাৰণে। এতিয়া আপুনি যিটো দ্বিতীয় কথাটো সুধিছে সেইটো কথালৈকে আহো যে ৰাজনৈতিক ক্ষেত্ৰখনত আমি কেনেকুৱা। আমি আচলতে কৰ্মচাৰী সমাজ প্ৰত্যেকটো প্ৰান্তৰ পৰা, প্ৰত্যেকটো কেটেগৰীৰ পৰা আহা আমি ব্যক্তি। সেইকাৰণে অসমৰ প্ৰতিটো স্তৰৰ ব্যক্তিক আমি প্ৰতিনিধিত্ব কৰো। কোনোবা অত্যন্ত ধনী ব্যক্তিৰো ল'ৰা ছোৱালী বা তেওঁলোকৰ পৰিয়ালৰ মানুহ কৰ্মচাৰী হিচাপে, অত্যন্ত দুখীয়া মানুহ কৰ্মচাৰী হিচাপে থাকে। সকলো কাষ্ট কেটেগৰী যিমান চাবকাষ্ট আছে চবৰ পৰা প্ৰতিনিধিত্ব কৰো। সেইকাৰণে আমি অসমখনৰ এমপ্লয়িজখিনিয়ে গোটেই গণতন্ত্ৰৰ প্ৰতিনিধিত্ব কৰো বুলি আমি ক'ব পাৰো। আমি যদিও দেখাত মাত্ৰ 5 লাখ ভোটাৰ বুলি আপুনি কয় নহয়, 5 লাখ ভোটাৰ নহয়, আমি 1 কোটি ভোটাৰক আমি মানে হেৰি কৰিব পাৰো। মানে হয়, পৰিয়ালটো আছে, মোৰ ঘৰৰ চাৰাউণ্ডিং ফেমিলিজ আছে, যিমানখিনি মোৰ ডিপেণ্ডেণ্ট আছে। আৰু আমি প্ৰত্যেকে আমাক চৰকাৰে বহুত ক্ষেত্ৰত কেতিয়াবা আমাক অলপমান সন্মান হানি কৰে কিছুমান ব্যক্তিয়ে, চৰকাৰে নকৰে নে কিছুমান ব্যক্তিয়ে কৰে, যে কৰ্মচাৰী হিচাপে আমি বেনিফিচিয়াৰী টাইপৰ আমি বিহেভ কৰে, যিটো ক্ষেত্ৰত আমাৰ গাত লাগে। কিন্তু কথাটো হৈছে কৰ্মচাৰী বেনিফিচিয়াৰী নহয়, কৰ্মচাৰীসকলৰ যোগ্যতাৰ ভিত্তিত আজি এজন টিচাৰ আছে, আজি এজন এমপ্লয়িজ আছে, IAS অফিচাৰ আছে, ACS অফিচাৰ, এটা দীঘলীয়া পৰ্যায়ৰ প্ৰস্তুতিৰ পিছত কৰ্মচাৰী হিচাপে আহে, বিষয়া হিচাপে আহে, শিক্ষক হিচাপে আহে। আৰু তেওঁলোকৰ দায়িত্ব আৰু তেওঁলোকৰ টাৰ্গেট মানে এইম অফ লাইফটো হৈছে এই ব্যৱস্থাটোক মই উত্তৰিত কৰা। তাৰ পিছত যেতিয়া বেনিফিচিয়াৰী হিচাপত আমাক ট্ৰিট কৰে নহয়, আমাৰ গাত লাগে। সেইকাৰণে এতিয়া প্ৰথম চৰকাৰী চাকৰি হিচাপে অহাৰ লগে লগে চিভিল চাৰ্ভিচ কণ্ডাক্ট ৰুল। আৰু আপোনাক মই কওঁ যে চিভিল চাৰ্ভিচ কণ্ডাক্ট ৰুলৰ কাৰণে এটা সময়ত চৰণ ডেকা আৰু বহুত কেইজনৰ চাকৰি যাওঁ অৱস্থা হৈছিলে 83 চনৰ আন্দোলনৰ কৰাৰ কাৰণে। দিলীপ চক্ৰৱৰ্তী ইয়াতে গুলীবিদ্ধ হৈছিলে, মৃত্যু হৈছিলে দিলীপ চক্ৰৱৰ্তী অসম সচিবালয়ৰ সন্মুখত সেই সময়ত। গতিকে এই কৰ্মচাৰী হিচাপে আমাৰ সীমাবদ্ধতা আছে, লগতে আমাৰ দায়বদ্ধতাটো আছে। এইকাৰণে যে মই আন্দোলনে কৰি থাকিম, মোৰ যদি নিজৰ কথাই চিন্তা কৰো, মোৰ সমাজখনৰ কথা কেতিয়া চিন্তা কৰিম। সেইকাৰণে এতিয়া ধৰক আপোনালোকে দেখিছে যে এজন টিচাৰ হৈ তেওঁ বিন্দাছ বৰ আৰামত আছে। আপোনালোকে টিচাৰসকলৰ ওচৰত সুধিব যে তেওঁলোক কেনেকুৱা এটা ব্যৱস্থাত এই মুহূৰ্তত আছে। এজন মানে কি এছিষ্টেণ্ট হিচাপে আপোনালোকে বহুতে ভাবে যে তেওঁলোকে বিন্দাছ দৰমহা পাইছে, ঘৰত আহিছে গৈছে। তেওঁ যিসকল ব্যক্তি ভিতৰত সোমাইছে তেওঁলোকে, আৰু কি হয় আমি ক'ব নোৱাৰো, উকমুকাই থাকো। আৰু এতিয়াতো যোৱা 10 বছৰত এনেকুৱা এটা প্ৰশাসনিক ব্যৱস্থা হৈছে যে আমাক আচলতে IAS ACS অফিচাৰে কণ্ট্ৰল নকৰে, এই নেতাখিনিহে কণ্ট্ৰল কৰে। কাৰোবাৰ এটা আপোনাৰ ট্ৰেন্সফাৰ হ'ব, আপুনি চাব